আচৰিত ধৰণৰ জীৱ হয় ঠিকই শুনিছে এতিয়া এই দৃশ্যলৈ মন কৰক পৰ্বতজোৰত থুৰিয়া পাহাৰত এটা ছাগলীয়ে জন্ম দিলে মানুহৰ মুখমণ্ডল আকৃতিৰ দৰে এটা ছাগলী পোৱালি এই ঘটনা কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ কাজিগাঁও থানাৰ অন্তৰ্গত থুৰিয়া পাহাৰ গাঁৱত পুৱাৰ ভাগত এটা ছাগলীয়ে জন্ম দিলে এটা পোৱালি কিন্তু দেখা পোৱা গ'ল এক ব্যতিক্ৰমী ৰূপত গাঁওখনৰ নাম থুৰিয়া পাহাৰ আচলতে আমি দেখিবলৈ পাইছোঁ যে এগৰাকী ছাগলীয়ে পোৱালি জন্ম দিছে ব্যতিক্ৰম ধৰণৰ কি ক'ব এনে ময়ো ৰাতিপুৱা খবৰ পাই আহিলোঁ আৰু দেখা পালোঁ ছাগলী এজনীয়ে পোৱালি এটা জন্ম দিছে যাৰ মুখমণ্ডল অবিকল মানুহৰ নিচিনা সেইটো দেখা পাই আমি থুৰিয়া পাহাৰ ৰাইজ হতভম্ব হৈ গৈছোঁ এইটো কিহৰ ইংগিত আমি বুজিব পৰা নাই আমি আগতে শুনিছিলোঁ পৃথিৱী ধ্বংস হোৱাৰ আগত কিছুমান ইংগিত আমি দেখা পাম সঁচাকৈ এইটোৱে পৃথিৱী ধ্বংস হোৱাৰ ইংগিত নেকি আমি থুৰিয়া পাহাৰ ৰাইজ সেইটো লৈ হতভম্ব হৈ আছোঁ থুৰিয়া পাহাৰ গাঁৱত আমি এটা অবিকল দৃশ্য দেখা পাইছোঁ ছাগলীয়ে পোৱালি এটা জন্ম দিছে অবিকল মুখমণ্ডলটো মানুহৰ নিচিনা এইটো কিহৰ লক্ষণ আমি বুজিব পৰা নাই বহুত আগতে শুনিছিলোঁ পৃথিৱী ধ্বংস হোৱাৰ আগত কিছুমান ইংগিত আমি দেখা পাম সেইটোৱেই চাগে আমি ইয়াত দেখা পাইছোঁ পোৱালিটো জন্মৰ পিছৰ পৰাই গাখীৰ খাব পৰা নাই আৰু পোৱালিটো জন্মৰ পৰাই গাখীৰ খাব পৰা নাই কিয়নো ছাগলী পোৱালিটোৰ মুখমণ্ডল একেবাৰে মানুহৰ নিচিনা আৰু জিভা চকু সকলো অবিকল মানুহৰ নিচিনা এইটো আমি কিহৰ ইংগিত বুজিব পৰা নাই আজি থুৰিয়া পাহাৰ ৰাইজ হতভম্ব হৈ গৈছে এইটো অবিকল ঘটনাটো দেখা পাই নিউজ ডেস্ক ৰিপোৰ্ট দা লাইট নিউজ